বালিপাৰাৰ গোবিন্দপুৰৰ এটা পথৰ দুৰৱস্থা। বালিপাৰা গোবিন্দপুৰৰ এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে গাঁওবাসীক। এই পথেৰে কনকলতাৰ প্ৰাথমিক বিদ্যালয়লৈ যায় স্কুলীয়া ছাত্ৰ-ছাত্ৰী। কিন্তু বাৰিষা সময়ত এজাক বৰষুণতে পথটো বোকাময় হৈ যাতায়াত বন্ধ হৈ পৰে। অতি শীঘ্ৰে পথটি মেৰামতি কৰি যাতায়াতৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। ৰাস্তাটো বৰ দুৰৱস্থা, মানে ল'ৰা ছোৱালী স্কুলতে যাব নোৱাৰে। বাৰিষা হলেতো ধৰক ছমাহমান ল'ৰা ছোৱালী ঘৰতে থাকিবলগীয়া হৈ যায়। ৰাস্তাৰ অভাৱত ৰাস্তাত বোকা যাব নোৱাৰে, কাপোৰ কানি একদিনৰ ওপৰত দুদিন মানে পৰিষ্কাৰ নাথাকে, লেতেৰা হৈ যায়। মাষ্টৰৰ অহা যোৱাৰ বহুত অসুবিধা। মাষ্টৰে কালিও মোক কৈছে চাওক এনেকুৱা অৱস্থাত মই ৰাস্তা দি কেনেকে আহিম, যি অৱস্থা ৰাস্তাটো ইফালে দি আপোনাৰ একদম আমাৰ এই জুংকি ব্ৰিজৰ পৰা একদম এইফালে জৰাখৰ ব্ৰিজ এইফালে কি কয় বালিগাঁও বামগাঁও স্কুল আছে, কনকলতা প্ৰাথমিক বিদ্যালয় আছে, বহুত অসুবিধা, বহুত অসুবিধা। এটা মানে কৈ লাভ নাই আৰু মানে ল'ৰা ছোৱালীৰ কাৰণে বেছি। আমাৰ এইটো হৈছে বামগাঁও গোবিন্দপুৰ। এই মই এতিয়া আহ্বান চৰকাৰক জনাব বিচাৰো যে আমাৰ যি ৰাস্তাটোত যি দুৰৱস্থা, সেই সোনকালে চৰকাৰে এই ৰাস্তাটো অলপ গুৰুত্ব দিয়ে যেন, তেখেতৰ ওপৰত আমাৰ সকলোৱে ভৰসা। আৰু বহুত অসুবিধা হৈছে, এইটো পুৰা বোকা আছে, যাবই নোৱাৰে, ল'ৰা ছোৱালী স্কুললৈ যাবই নোৱাৰে। কালিও পৰিছে, মাষ্টৰ ইয়াতে বাইক উল্টি খাই পৰি গৈছে ইয়াতে স্কুলৰ মাষ্টৰ। পিছত আমি 2-3জনে ধৰি পেলাই উঠাই দিছো। ছাৰে কৈছিল তেনেহলে মই স্কুলত নাহোৱেই, কেনেকে স্কুল কৰিম। স্কুল আছে কনকলতা প্ৰাথমিক বিদ্যালয়। হয়, বাৰিষা সময়ত বানপানীটো পুৰা ডুবাই নিয়ে ৰাস্তা। এতিয়াতো বোকাৰ কাৰণে আহিবই নোৱাৰে, কোনো ল'ৰা ছোৱালী বিলাকো আহিব নোখোজে। বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে, বৰষুণ দিলে পৰি মেলি যায়, কাপোৰ কানি লেতেৰা হয়। তাৰ পিছদিনাখন কাপোৰ চাপোৰ তিয়াই থাকিলে নুশুকাই স্কুল আহিব নোৱাৰে, মানুহো আহিব নোৱাৰে, বাইক চাইক আহে, বাইক চাইক পুৰি মেলি যায়। দূৰৰ